পিংকি, আজি আপোনালোকৰ মাজলৈ এটা যাদুকৰী পাথৰ আৰু এজন এলেহুৱা ব্যক্তিৰ কাহিনী ক'বলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পায় ক'বলৈ নাপাহৰিব। মধুপুৰ নামৰ এখন গাঁৱত কণ্টক নামৰ এজন বৰ এলেহুৱা মানুহ আছিল। তেওঁৰ প্ৰতিটো কাম কাইলৈ কৰিম বুলি থৈ দিয়ে। আৰু এদিনাখনৰ কথা। বোলো শুনিছেনে? কি হ'লো ইমান চিঞৰি আছ যে? ঘৰত চাউলৰ খুটকণ এটাও নাই। ইফালে আজি ৰবিবাৰ, যাওকচোন বজাৰখনৰ ফালে, কিবা এটামান পায় নেকি লৈ আহকচোন। কি? সেইখিনি আদায় হ'লে নেকি? সিদিনাখন এগালমান আনি দিছিলোঁহে। 2 কেজি চাউল, 2 মুঠি লাই, বেগৰ তলতে কেইটামান আলু, পিঁয়াজ, নহৰু আনিছিলে। সেইকেইটা বস্তুৱে মানে কণী পাৰি থাকিব আৰু সদায় ওলাই থাকিবলৈ। কাইলৈ যাম আৰু বতৰটো আজি ইমান বেয়া। বতৰ বেয়া বুলি আৰু দোকানীয়ে দোকান পোহাৰ নোখোলাকৈহে থাকিব আৰু বৰষুণ দিয়াৰ আগতে আপুনি পাই যাবহি। যাওকচোন সোনকালে বস্তুকেইটা লৈ আহকগৈ। ঘৰত অলপকণো বস্তু নাই, নহ'লে বা আমি কি খাম? কাইলৈ কিবা এটা ব্যৱস্থা কৰিম আৰু আজি মোৰ যাবলৈ আৰু মন নাই অলপো। বতৰটো তাতে ইমান বেয়া কৰি আহিছে, তাতে ঠাণ্ডাটো অলপ বেছিকেই পৰিছে। অকণমান শুই লওঁ বুলিহে ভাবিছোঁ আৰু। আপোনাৰ আৰু খোৱাৰ বাহিৰেনো কামনো কি? কিবা এটা কৰিবলৈ দিলে সদায় কাইলৈ কৰিম। আপোনাৰ এই এলেহুৱা স্বভাৱটোৰ কাৰণে কেতিয়াবা আপুনি এই ডাঙৰ বিপদত পৰিব কিন্তু দেই। চিধা কথা কিন্তু। ৰান্ধনি ঘৰত যদি আজি বস্তু নাপাওঁ, লঘোণে থাকিব লাগিব কিন্তু। মই একো নবনাওঁ কিন্তু। মানে এই মাইকী মানুহবোৰৰ পৰা শান্তি নাই অলপো, খালি নিজৰটোহে চিন্তা কৰে আৰু। যা মোনাখন লৈ আগে, মই বজাৰলৈকে বুলি ওলাই যাওঁগৈ। যি পাওঁ তাকে লৈ আহিম আৰু। মই আনি দিওঁগৈ, আপুনি বৰষুণ দিয়া আগে আগে পায়ে যাবহি। যাওকচোন। তাৰ পাছত কণ্টকে হাতত মোনাখন লৈ দেওবৰীয়া বজাৰলৈ বুলি ওলাই গ'ল আৰু বস্তুকেইবিধ লৈ ঘৰলৈ আগবাঢ়ে। এনেদৰেই কণ্টকে বজাৰৰ মোনাটো হাতত লৈ ঘৰলৈ বুলি উভতি আহোঁতেনে ৰামুক লগ পায়। ৰামু, বজাৰলৈ আহিছিলি হপায়? কি হে কণ্টক, আজি তই কেনেকৈ বজাৰৰ মুখ দেখিলি আকৌ? নকৈছ আৰু। মাইকী মানুহবোৰৰ পৰা শান্তি জানো আছে? ঘৰত থাকিবলৈ দিব লাগিব নহয় অলপো। ঘৰত হেনো একো কুটা এগছো নাই, সেইকাৰণে পঠিয়াই দিছে বজাৰলৈ। মই বোলো বতৰটো ভাল হৈ থাকোঁতেনে লৈ আহোঁগেই ভাল আৰু। তোমাৰ তেতিয়াহ'লে এলাহক আৰু নবৌহে নাকি লগাব পাৰিছে আৰু দেই। ৰামু নকৈছা আৰু, বিয়াখন পতাহেঁতেনে গম পালাহেঁতেন। হ'ব দিয়া, তুমি ৰোৱা, বতৰটো নহ'লে বা আকৌ বেয়া কৰি আহিব। ময়ো ঘৰলৈ বুলি সোনকালে যাওঁ। এনেদৰেই কণ্টকে ঘৰলৈ বুলি আগবাঢ়ে। তই ক'ত আছ? মানুহজনক বজাৰলৈ পঠিয়াই লৈ এতিয়া তই বিয়নী মেল পাতি থাকিবলৈ আহিছ? সোনকালে আহিলি। সেয়া মই কৈছিলোঁ নহয় আপোনাক বতৰ ভাল কৰিব বুলি, আপুনিহে নুশুনে আকৌ। এয়া বজাৰ কৰি আনিছোঁ, শাকে পাতে খাই তয়ে শান্তিত থাক আৰু। তেওঁ এনে পৃথিৱীত নকৰা কামটো কৰিলেও ভাত ৰান্ধি অকল মইহে খাম। যা হ'ব, বেছিকৈ কথা ক'ব নালাগে। চাই টুপি দেগে, যা, মই খাই লৈ অলপমান শুই লওঁ। এদিনাখনৰ কথা। কণ্টকে গছৰ তলত নাক ঘূৰাই শুই আছিল। তাৰ পিছতে এজন লোক আহিছিল। বোপা অ। কোন? এই দুপৰীয়াখন কোন আহিল? মইহে, আপোনাৰ গৃহত ভিক্ষা বিচাৰি আহিছিলোঁ। ঘৰত একো নাই কাইলৈ আহিবি, যা তই। কণ্টকৰ এনে কথা শুনি পত্নীয়ে ভিতৰৰ পৰাই মাত লগায়। কৃষ্ণ কৃষ্ণ, ৰ'ব বাবা, এই মানুহজনৰ পৰা মানে আৰু উপায় নাই। আহকচোন আহক, আমাৰ ঘৰতে আপুনি খন্তেক বিশ্ৰাম কৰিব। ভাল বাৰু আইজনী। এনেদৰে এলেহুৱা ব্যক্তিজনৰ পত্নীয়ে ভিক্ষাৰী বাবাজনক ভিতৰলৈ বুলি লৈ যায়। তাৰ পাছত বাবাক ভালদৰে সেৱা শুশ্ৰূষা কৰি লৈ নিজৰ দুখৰ জীৱনৰ কথা বিৱৰি ক'লে। তাৰ পাছতেই বাবাই সকলো কথা শুনি লৈ আইজনীক ক'লে। আইজনী, আপোনাৰ শুশ্ৰূষাত মই নথৈ আনন্দিত হৈছোঁ। মই আপোনালোকক সহায় কৰিব বিচাৰিছোঁ। মোৰ ওচৰত এটা ঐশ্বৰিক শক্তিৰ সম্পন্ন পাথৰ আছে। মই এজন নিৰহ ব্ৰাহ্মণ। সংসাৰৰ সকলো মায়া মোহৰ পৰা মই সম্পূৰ্ণৰূপে বিৰত আছোঁ। সেয়েহে এই পাথৰটি আপোনাৰ সবক দিব বিচাৰিছোঁ, যিয়ে আপোনালোকৰ দৰিদ্ৰতা নিৰ্বাণ কৰিব পাৰিব।
কিন্তু ইয়াক ব্যৱহাৰ কৰাৰো এক পদ্ধতি আছে। বাবা কওকচোন কি নীতি নিয়ম আছে? এইটো লোৱা আইজনী পাথৰটো, ইয়াৰ পৰা ৩-৪খনমান গাঁও যোৱাৰ পিছতে এখন গাঁও পাব। নিতৌ এখন বজাৰ বহে। তাতে এজন ব্যৱসায়ীয়ে শিলাগ্ৰামৰ ব্যৱসায় কৰে। সেই পাথৰ কিনি আনি ৰাতিটো এই পাথৰৰ লগত থৈ দিলেই এই গোটেই পাথৰখিনি সোণলৈ পৰিৱৰ্তিত হ'ব আৰু এই সোণ বিক্ৰী কৰি আপোনালোকে নিজৰ জীৱন নিৰ্বাহ কৰিব পাৰিব। হে প্ৰভু, আপোনাক কেনেদৰে সেৱা শুশ্ৰূষা কৰিম নাজানো। যদি আপুনি কোৱাগতেই হয় তেতিয়াহ'লে আমি অধিক আগ্ৰহেৰে ৰৈ থাকিম। আমাৰ গৃহত আহি আকৌ পদধূলা দিব বুলি আশা ৰাখিলোঁ। নিশ্চয় আই, তেতিয়াহ'লে মই এতিয়া বিদায়হে মাগিছোঁ। পিছদিনাখনৰ কথা। হেৰি শুনিছেনে, বেলি আহি মূৰৰ ওপৰ পালেহি। নাযায় নেকি আপুনি বজাৰলৈ? কাইলৈ যাম। মোৰ এনেও এই বাবাবিলাকৰ ওপৰত অলপো বিশ্বাস নাই। মই আপোনাৰ কথা নাজানো বুলি ভাবিছে। যি কৰে কৰি থাকক আৰু দিয়ক। তহঁতৰ এই মাইকী মানুহবোৰৰ লোভটো এনেও বেছি। যাম নহয় কোনোবা এদিন। এনেদৰে কৈ এদিনৰ পাছত সিদিন পিছুৱাই কণ্টকে এদিন যাবলৈ ওলালে বজাৰলৈ বুলি। এনেদৰে কণ্টকে বজাৰখনলৈ বুলি আগবাঢ়ি গৈ আছে আৰু তেনেতে তেওঁ চিন্তা কৰিলে, সিমান দূৰ আছে বজাৰখনলৈ, ঘৰলৈকে উভতি যাওঁগৈ নেকি। এইনো কেনেকৈ গম পাব মই বজাৰখন পালোগৈ নে নাই পোৱাগৈ। ইমান দূৰ গৈ থাকিলে সময়বোৰহে নাইকিয়া হৈ গৈ থাকিব। তাৰ ঠাইত ঘৰত গৈ অকণমান শুবগৈ পাৰিম। মিছা কথা এটা কৈ দিম আৰু, এনেওতো গম নাপায় আজি বজাৰখন নবহিলে বুলিয়ে কৈ দিম আৰু। এনেদৰে এটা বুদ্ধি পাঙি তেওঁ ঘৰলৈ বুলি উভতি আহিলে। ঠিক এমাহমানৰ পাছত সেই ভিক্ষাৰী বাবাজন আকৌ এদিন তেওঁলোকৰ ঘৰলৈ বুলি আহিল। বাবা আহক আহক। আইজনী, তোমালোকৰ যে ঘৰৰ অৱস্থাৰ অকণো পৰিৱৰ্তন হোৱা নাই। মই কোৱামতে তোমালোকে কামবোৰ নকৰিলা নেকি? বাবা, এওঁক পঠিয়াইছিলোঁ এদিন, কিন্তু বজাৰখন বহাই নাছিলে আৰু বহুত দিনৰ পৰা কৈ আছোঁ আকৌ এদিন যাওকচোন যাওক, কিন্তু এওঁ নাযায়হে নাযায়। তোমালোকে এয়া কি কৰিলা? তোমালোকৰ ওচৰত মই এমাহৰ বাবে মোৰ ঐশ্বৰিক শক্তিখিনি দি থৈ গৈছিলোঁ আৰু তোমালোকৰ এলাহৰ বাবে সেইটো পেলাই থলা। বাবা, আমাক আৰু অলপ সময় দিয়কচোন, এইবাৰ নিশ্চয় কৰি ল'ম। তোমালোকে তোমালোকৰ নিজৰ ভুলৰ বাবে তোমালোকৰ পাবলগীয়াখিনিও হেৰুৱালা। এতিয়া আৰু মই তোমালোকৰ ওচৰত মোৰ সম্পত্তিটো থৈ যাব নোৱাৰিম। ইয়াৰ বাবে বেয়া নাপাবা। তেতিয়া বুজি উঠিছিল যে বাবাই কোৱা কথাখিনি সত্য আছিল। তেওঁলোকে তেওঁলোকৰ ভুলৰ বাবে, মাত্ৰ এলাহৰ বাবে তেওঁলোকৰ পাবলগীয়া প্ৰাপ্যখিনিও হেৰুৱাবলগীয়া হৈছিল। এনেদৰেই এই কাহিনীটোৰ সমাপ্তি ঘটে। আজিৰ ভিডিঅ'টো আছিল ইমানেই। যাদুকৰী পাথৰটোৰ সৎব্যৱহাৰ নজনাৰ বাবেই কণ্টক আৰু তেওঁৰ পত্নীয়ে পাবলগীয়াখিনিও হেৰুৱালে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে ক'বলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।